আজি আমি বহুপদৰ 2 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম। 2 নম্বৰ কোৱেশ্চনটো আছে যে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এতিয়া কথাটো উৎপাদক মানে কি, গতিকে আমি বুজি লওঁ যে উৎপাদক কি হয় আচলতে। ধৰি লৈছোঁ 15, গতিকে 15 সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব পাৰোঁ যে 3ৰে হৰণ কৰিব পাৰোঁ। 3ৰে কেইবাৰ যায়, 3ৰে 5 বাৰ যায়, 3 5 গুণ 15, কিমান নামি আহিল 0। তাৰপিছত আকৌ 15 সংখ্যাটোক আমি হৰণ কৰিব পাৰোঁ 5ৰে। 5ৰে কেইবাৰ যায়, 3 বাৰ যায়, 5 3 গুণ 15, নামি আহিল 0। গতিকে এইটোত আমি লক্ষ্য কৰিছোঁ যে 15 সংখ্যাটোক কিহেৰে হৰণ কৰি আছে, 3ৰেও হৰণ কৰিছে, আকৌ 5ৰে হৰণ কৰিছে। গতিকে ইয়াৰ পৰা আমি এইটো কথা বুজি পাব লাগে যে 15 সংখ্যাটোক 3ৰে বিভাজ্য হৈছে, আকৌ 5ৰে বিভাজ্য হৈছে সম্পূৰ্ণকে, য'ত নেকি বাঘে 0 নামিছে। গতিকে বাঘে য'ত 0 নামে তেনেকুৱা সংখ্যাক সম্পূৰ্ণ বিভাজ্য হয়। গতিকে সম্পূৰ্ণ বিভাজ্য হ'লে এই 3টো এই 15টা উৎপাদক হয়। মানে এই 15টো যদি ভাজ্য হয়, এইটো যদি ভাজক হয়, আৰু ভাজকে যদি ভাজ্যক সম্পূৰ্ণৰূপে হৰণ কৰে, বাঘে যদি 0 ওলায়, গতিকে সেই ভাজকটো সেইটো ভাজ্যৰ কাৰণে কি হয়, এটা উৎপাদক হয়। গতিকে আমি এই কনচেপ্টৰ ওপৰত ভিত্তি কৰি কি কৰিম যে 2 নম্বৰৰ কুৱেশ্যন কেইটা চল্ভ কৰিম। যে 2 নম্বৰৰ কুৱেশ্যন কেইটা যে দিয়া আছে যে বহুপদ দিয়া আছে, গতিকে বহুপদেৰে বহুপদক হৰণ কৰিম। বহুপদক হৰণ কৰি পেলাই তাৰপিছত যদি হৰণ কৰোঁতে যদি বাঘেটো তাৰ 0 ওলায়, তেতিয়াহ'লে আমি ক'ব পাৰিম কি যে সেই প্ৰথমটো বহুপদ দ্বিতীয় বহুপদৰ কাৰণে এটা উৎপাদক হয়। গতিকে চাওঁ, গতিকে প্ৰথমটো কুৱেশ্যন চোৱা যে 2 নম্বৰৰ 1টোত আছে t স্কুৱেৰ minus 3 t স্কুৱেৰ minus 3, 2t to the power 4 plus 3t to the power cube minus 3t square 2t square minus 9t minus 12, ঠিক আছে। গতিকে এইটোত চোৱা যে প্ৰথমটো এই বহুপদটো আছে t স্কুৱেৰ minus 3 আৰু এই বহুপদটো আছে। গতিকে এই প্ৰথমটো বহুপদৰে দ্বিতীয় বহুপদটোক আমি এতিয়া কি কৰিম যে হৰণ কৰিম। হৰণ কৰি পেলাই যদি তাৰ ভাগফলটো যদি বাঘেটো 0 ওলায়, তেতিয়া আমি ক'ব পাৰিম কি যে এই বহুপদটোৰ কাৰণে এটা উৎপাদক হয়। গতিকে চোৱা হৰণফলত এইটো ঘৰৰ ভিতৰত আমি কি ল'ব লাগিব, কাৰণ আমি যিহেতু ইয়াক হৰণ কৰিম, গতিকে ভাজ্য এইটো ভাজক, গতিকে এই ভাজ্যটোক আমি এইটো ঘৰৰ ভিতৰত ৰাখিম। তাৰপিছত t স্কুৱেৰ minus 3টো এইফালে ৰাখিম। 2t to the power 4 plus 3t to the power 3 minus 2t স্কুৱেৰ minus 9t minus 12, ঠিক আছে। আৰু হৰণ কৰিম কিহেৰে, t স্কুৱেৰ minus 3ৰে। এতিয়া t স্কুৱেৰ minus 3ৰে যদি হৰণ কৰোঁ, আমি হৰণ কৰোঁতে কি পাইছিলোঁ যে এই t স্কুৱেৰ আৰু 2t to the power 4 প্ৰথমতে চাম যে এইফালে আমি কি কৰিম যে t স্কুৱেৰৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে বা কি পূৰণ কৰিলে 2t to the power 4টো পোৱা যাব। গতিকে আমি নিশ্চয় এটা গম পাইছোঁ যে ইয়াত 2 আছে, গতিকে 2টো আমাৰ নিশ্চয় লাগিব। তাৰপিছত এইফালে t to the power 4 আছে, কিন্তু ইয়াত 2 আছে, গতিকে আমাৰ t to the power 2 এটা দৰকাৰ হ'ল। তাৰপিছত যদি এইটো 2t to the t স্কুৱেৰ 2t স্কুৱেৰ যদি t স্কুৱেৰ লগত পূৰণ কৰোঁ, তেতিয়া আহিব কিমান 2t to the power 4 আহিব। তাৰপিছত এতিয়া 2t স্কুৱেৰ আৰু -3 আছে, গতিকে 2t স্কুৱেৰ আৰু -3 কি কৰিম এতিয়া পূৰণ কৰিম। পূৰণ কৰাৰ পিছত চোৱা যে 3য়ে গৈ পেলাই কিয় পূৰণ কৰিলে 6 হ'ব, -6t স্কুৱেৰ। গতিকে t স্কুৱেৰ ক'ত আছে তাৰ তলতহে লিখিম, -6t স্কুৱেৰ। তাৰপিছত আছে কি যে -3, এতিয়া -3 আচ্ছা এইখিনি তাৰপিছতো আৰু নাই, গতিকে এইখিনি এতিয়া নমাই ল'ম।
এতিয়া 2t⁴ আৰু 2t⁴ এইটো কেনচেল আউট হৈ যাব কাৰণ এইটো প্লাছৰ আছে মাইনাছৰ হৈ যাব এইটো ওপৰটো প্লাছৰ এতিয়া এইটো মাইনাছৰ কেনচেল তাৰপিছত এইটো নামি আহিব 3t⁴ টো নামি আহিব তাৰপিছত ইফালে এইটো হৈ যাব প্লাছৰ গতিকে -2t² প্লাছ 6t² গতিকে 2t² মাইনাছ প্লাছৰ 6t² দি দিয়া কিমান থাকিব প্লাছৰ 4t² তাৰপিছত -9t তাৰপিছত -12 হ'ল এতিয়া চাব লাগে এই 3t³ আৰু t² লগত কি পূৰণ কৰিলে 3t³ পোৱা যাব গতিকে আমি নিশ্চয় জানো যে t² লগত 3 এটা পূৰণ কৰিব লাগিব হ'ল কিহৰ এইটো প্লাছৰ তাৰপিছত এটা t দৰকাৰ হ'ব কাৰণ ইয়াত কিউব আছে ইয়াত স্কোয়াৰ আছে পূৰণ কৰিলে হৈ যাব কিমান 3t³ তাৰপিছত এফালে আছে -3 এফালে আছে +3t গতিকে +3t যদি -3 লগত পূৰণ হয় কি হ'ব -3 লগত যদি পূৰণ হয় হৈ যাব -9t দিয়াত আহি গ'ল -9t তাৰপিছত এইখিনি নমাই দিয়া তাৰপিছত 3t³ এফালে আছে 3t³ গতিকে ওপৰত এইটো হৈ যাব মাইনাছ এতিয়া এইটো কেনচেল আউট হৈ যাব তাৰপিছত এইটো হৈ যাব প্লাছ -9t ইফালে +9t কেনচেল ইফালে কি নামি আহিব 4t² ইফালে -12 ঠিক আছে তাৰপিছত এতিয়া আমি চাম যে 4t² আছে ইয়াত আছে -12 গতিকে কি পূৰণ কৰিম এতিয়া যে 4t² লগত আমি পূৰণ কৰিম 4t² লগত আমি কি পূৰণ কৰিম যে আচ্ছা আমাৰ প্লাছৰ 4t² তো আছেই প্লাছৰ 4 এটা পূৰণ কৰিম তাৰপিছত প্লাছৰ 4 পূৰণ কৰিলে হৈ যাব কিমান 4t² তাৰপিছত +4 গৈ পেলাই -3 পূৰণ কৰিলে -12 হৈ গ'ল তাৰপিছত এইখিনি কিমান নামি আহিব 0 হ'ল কাৰণ এইটো হৈ প্লাছৰ এইটো মাইনাছৰ হৈ যাব এইটো মাইনাছৰ প্লাছ হৈ যাব কেনচেল হৈ পেলাই 0 নামি গ'ল এতিয়া প্ৰথমটো বহুপদত দেখা পাইছোঁ যে এই প্ৰথমটো বহুপদৰে হৰণ কৰা দ্বিতীয় বহুপদটোক প্ৰথমটো বহুপদৰে দ্বিতীয় বহুপদটোক হৰণ কৰাত কি হ'ল যে ইয়াৰ ভাগফল পাইছোঁ কিন্তু ভাগশেটো 0 ওলাইছে গতিকে আমি যে 15ৰ এটা উদাহৰণ লৈছিলোঁ যে 15ক 5ৰে ডিভাইড কৰিলে কিমান হয় যে 5ৰে ডিভাইড কৰিলে 3 বাৰ যায় তাৰপিছত তাৰ ভাগশে 0 নামি আহে আকৌ যেতিয়া নেকি 3ৰে ডিভাইড কৰোঁ 5 বাৰ যায় 15ক আৰু ভাগশে 0 নামি আহে আৰু 3 আৰু 5 দুয়োটাই কি হয় যে 15ৰ উৎপাদক হয় কাৰণ 15ক 3 আৰু 5এ বিভাজ্য হয় ঠিক তেনেকৈ t² - 3 কি হ'ল যে 2t⁴ প্লাছ 3t³ আৰু -2t² -9t আৰু -12ক হৰণ কৰোঁতে কি হ'ল যে ভাগশেটো 0 ওলাল যে ভাগশেটো 0 হ'লে আমি কৈ দিব পাৰোঁ কি যে t² - 3 টো এই বহুপদটোৰ কাৰণে এটা উৎপাদক হয় গতিকে এইখিনি অকণমান লিখি দিবা যে তলত লিখিবা গতিকে ঠাই নাই কাৰণে লিখি আছোঁ যে এতেকে t² - 3 টো আচ্ছা এইটো লিখিলে হ'ব যে এনেকৈ যে প্ৰথমটো বহুপদ দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় আচ্ছা ইয়াৰ আগত লিখি দিবা এইখিনি অকণমান ষ্টেণ্ডাৰ্ড হৈ যাব যিহেতু ভাগশে তো 0 এতেকে প্ৰথমটো বহুপদ দ্বিতীয় বহুপদটো এটা উৎপাদক হয় এইখিনি তাৰপিছত আমি নেক্সটলৈ যাওঁ এইটো লিখি লওঁ হয় এতিয়া আমি দ্বিতীয় 2 নম্বৰটো চাম 2 নম্বৰটোত আছে x² + 3x + 1 3x⁴ + 5x³ - 7x² + 2x + 2 তে ইয়াক হৰণ কৰিম ইয়াক হৰণ কৰি পেলাই চাওঁ ভাগশেটো কিমান ওলায়
হৰণ কৰোঁতে এইটো ইয়াত পাতিব লাগিব 3x to the power 4 plus 5x to the power 3 minus 7x square plus twice x plus 2 হৰণ কৰিম আমি কিহেৰে x square plus 3x plus 1 এদি হৰণ কৰিম দে হৰণ কৰোঁতে আমাৰ কি লাগিব ইয়াতে 3x to the power 4 আছে ইফালে আছে x square গতিকে আমাৰ 3 এটা লাগিব আৰু x square গতিকে 3x square to পূৰণ কৰি দিম x square লগত হৈ যাব কিমান 3x to the power 4 আৰু 3x square to 3x ৰ লগত পূৰণ কৰিলে কিমান হ'ব প্লাসৰ 3 3 গুণ 9 ইয়াত হৈ যাব 9x কিউব 3 3 গুণ 9 x আৰু x square আৰু x পূৰণ কৰিলে x কিউব 9x কিউব তাৰ পিছত আছে প্লাস 3x square ইয়াত হ'ব প্লাস 3x square হল তাৰ পিছত আৰু এটা হয় এইখিনি 3x square 1 পূৰণ কৰিলে কিমান হ'ব যে 3x square আৰু তো নাই তাৰ পিছত এইখিনি নমাই দিও ইয়াত হৈ যাব 0 এটো মাইনাস হৈ যাব গতিকে 5x কিউব আৰু মাইনাসৰ 9x কিউব গতিকে কিমান থাকিব যে মাইনাসৰ 4x কিউব থাকিব ইফালে মাইনাস 3x স্কয়াৰ হলে ওপৰত আছে মাইনাস 7x স্কয়াৰ গতিকে মাইনাসৰ 10x স্কয়াৰ হল মাইনাসৰ 10x স্কয়াৰ প্লাস 2x প্লাস 2 হ'ব এতিয়া মাইনাস 4x কিউব আছে এতিয়া ইয়াৰ আছে x স্কয়াৰ গতিকে আমাৰ কি লাগে মাইনাস এটা লাগিব তাৰ পিছত 4 আৰু x minus 4x to the x square লগত পূৰণ কৰো হৈ যাব কিমান minus 4x cube minus 4x into 3 কিমান হ'ব 4 into 3 12 minus 12x square minus 12x square তাৰ পিছত minus 4x into 1 কিমান হ'ব minusৰ 4x এইখিনি নমাই দিয়া এইখিনি যদি নমাই দিও এটো 0 হৈ যাব হেফালে হৈ যাব এটো প্লাস গতিকে ইয়াক যদি দি দিও -10x স্কয়াৰ এবাৰ আছে প্লাস ইয়াত থাকিব প্লাসৰ 2x স্কয়াৰ হেফালে আছে প্লাসৰ 6x তাৰ পিছত +2 গতিকে এতিয়া চাইছো যে 2x স্কয়াৰ আছে এফালে x স্কয়াৰ আছে গতিকে আমাৰ কি লাগিব +2 এটা লাগিব যদি +2 এর লগত পূৰণ কৰি দিয়া 2x স্কয়াৰ হ'ব 2 to 3x এর লগত পূৰণ কৰা 6x হ'ব আৰু 2 to 1 এর লগত পূৰণ কৰা +2 হ'ব ঠিক আছে মিলি গল মানে কি এটো হ'ব মাইনাস উপৰ কেটা প্লাস তলৰ কেটা মাইনাস হৈ যাব 0 এদিকে সোয়া এইটোটো বাঘেটো কিমান পাইছো 0 মানে বাঘে 0 পাইছো মানে কি যে প্ৰথমটো বহুপদ দ্বিতীয় বহুপদটো সম্পূৰ্ণৰূপে বিভাজ্য হয় তৃতীয় বহুপদৰ ওপৰত সম্পূৰ্ণৰূপে বিভাজ্য হয় আৰু সম্পূৰ্ণৰূপে বিভাজ্য হলে প্ৰথমটো বহুপদ কি হয় দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় দিয়ে এতিয়া আমি লিখি দিও যে যেহেতু বাঘে equal to 0 এটাকে প্ৰথমটো বহুপদ দ্বিতীয় বহুপদটোৰ দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় হল এইখিনি নিৰ্ধাৰণ কৰিব হয় এতিয়া চোৱা 2 আৰু 3 নম্বৰটো 2 আৰু 3 নম্বৰত আছে x³ - 3x + 1 এ এই বহুপদটো হৰণ কৰিব লাগে গতিকে আমি এই বহুপদটো এনেকৈ লৈ লওঁ যে x⁵ - 4x³ + x² + 3x + 1 হৰণ কৰিম x³ - 3x এৰে 3x + 1 এৰে
হৰণ কৰি দিওঁতে আমি প্ৰথমতে চাব লাগিব x টু দি পাৱাৰ 5 আৰু x কিউবক যে x টু দি পাৱাৰ 5 বনাব হ'লে x কিউবৰ লগত কি পূৰণ কৰিব লাগিব x স্কয়াৰ যদি x স্কয়াৰ পূৰণ কৰোঁ x টু দি পাৱাৰ 5 হৈ যাব তবে x স্কয়াৰ এফালে পূৰণ কৰি দিলে যে মাইনাস 3x কিউব হ'ব তবে x স্কয়াৰ এর লগত পূৰণ কৰিলে হৈ যাব কিমান প্লাসৰ x স্কয়াৰ যদি এইখিনি নমাই দিয়া এটো হৈছে প্লাসৰ এটো মাইনাস হৈ যাব এটো মাইনাসৰ প্লাস হৈ যাব এটো মাইনাস হৈ যাব মানে 4x কিউব আছে এফালে 3x কিউব আছে গতে -x কিউব এটা ৰৈ যাব হয় তাৰ পিছত ইফালে x স্কয়াৰ তলত মাইনাসৰ x স্কয়াৰ কেনসেল তবে ইফালে +3x + 1 আছে গতে -x কিউব আছে আমি পূৰণ কৰিব লাগে যে কি পূৰণ কৰিম যে -1 এটা পূৰণ কৰিব লাগে -1 এটা পূৰণ কৰিলে হৈ যাব কিমান x কিউব -1 এর লগত হৈ যাব প্লাসৰ 3x ইফালে -1 আৰু +1 পূৰণ কৰিলে হৈ যাব -1 এতিয়া চোৱা এটো প্লাস এটো মাইনাস এটো প্লাস দে উপৰৰ কেটা বেলেগ আৰু তলৰ কেটা বেলেগ কিন্তু সাইন কেটা বেলেগ গতি ইয়াত হৈ যাব 0 ঠিক আছে গতিকে স্টুডেন্টস আজিলৈ ইমানখিনি গতিকে আমি নেক্সট ক্লাছত তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম